স্বাগতম জনাই লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈছিল, এই সন্দৰ্ভত প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু এই পৰ্যন্ত কিয় এই কাৰ্যত হৈ উঠা নাই এই কাম, আৰু ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে 6 জনগোষ্ঠী। জনজাতিকৰণৰ দাবীৰে পুনৰ উত্তাল হ'ব অসম। এতিয়া জনজাতিকৰণক লৈ আকৌ জ্বলিব নেকি অসম, এই প্ৰশ্ন উত্থাপন হৈছে। এই কাৰণেই পুনৰ চুতীয়া জাতিয়ে হুংকাৰ দিছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি জনজাতিকৰণ নকৰে, 6 জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেনেহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। জনজাতিকৰণক লৈ এনেদৰে এতিয়া গৰ্জন চুতীয়া সন্মিলনী অসমৰ সভাপতি কৌস্তভ চুতীয়াৰ। কৌস্তভ চুতীয়াই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে যে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিছে, কেইবাটাও সমস্যাৰ সৃষ্টি কৰিছে, কিন্তু 6 জনগোষ্ঠীক আজি পৰ্যন্ত জনজাতিকৰণ নকৰিলে। এই সন্দৰ্ভত আমি সবিস্তাৰে খবৰটো লৈ আহিম, কিয় আজি পৰ্যন্ত হৈ নুঠিল আৰু সমান্তৰালভাৱে চুতীয়া জনগোষ্ঠীৰ তৰফৰ পৰা কি কোৱা হৈছে, কি হুংকাৰ দিছে, আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এইমতে লৈ আহিছোঁ যে জনজাতিকৰণক লৈ পুনৰ উত্তাল হ'ব অসম। জনজাতিকৰণৰ দাবীৰে পুনৰ অসম গৰজি উঠিব, অসম কঁপাই তুলিব। 6 জনগোষ্ঠীয়ে গৰজি উঠিব বুলি হুংকাৰ প্ৰদান কৰিছে, আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। জনজাতিকৰণক লৈ গৰ্জন চুতীয়া সন্মিলনী অসমৰ সভাপতি কৌস্তভ চুতীয়াৰ। আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ আশাত বন্দী হৈ আছে ৰাজ্যৰ লাখ লাখ লোক, আৰু এই সকলো লোক এতিয়া ক্ষোভিত হৈ পৰিছে। বিদেশীক খেদিবলৈ বিজেপিক আমি আৰু কিমান দিনৰ শাসন দিব লাগিব? লাখ লাখ বিদেশী আছে বুলি বিজেপিয়ে দাবী কৰে, আৰু সেইসকল বিদেশীক খেদিবলৈ আৰু কিমান দিনৰ সময় দিম? নিৰ্বাচনৰ প্ৰাক্ষণত 6 জনগোষ্ঠীক প্ৰতাৰণা কৰিছে বুলি এতিয়া উল্লেখ কৰিছে, বা নিৰ্বাচনৰ প্ৰাক্ষণত যদি নিদিয়ে তেনেহ'লে হুংকাৰ দিছে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ। আৰু বিজেপি চৰকাৰৰ দিনত আমি পালোঁ অত্যধিক মূল্যবোধ, লগতে পালোঁ 27খন টোল গেট, ঋণৰ ওপৰত ঋণৰ বোজা। কেৱল বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰি স্থায়ী সমস্যা সমাধান কৰা নাই। জনজাতিকৰণৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা লক্ষ্য এটা ললিপপ নেকি বুলি এটা প্ৰশ্ন উত্থাপন কৰা হৈছে। আমি পুনৰবাৰলৈ কৰিছোঁ যে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া পুনৰ চুতীয়া জাতিয়ে কঁপাব উজনি অসম। 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা যদি প্ৰদান নকৰে, তেনেহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। নিৰ্বাচনৰ প্ৰাক্ষণত উজনি অসম কঁপাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে। আৰু জনজাতিকৰণক লৈ গৰ্জন এনেদৰে চুতীয়া সন্মিলনী অসমৰ সভাপতি কৌস্তভ চুতীয়াৰ। কৌস্তভ চুতীয়াই কৈছে যে নিৰ্বাচনৰ প্ৰাক্ষণত 6 জনগোষ্ঠীৰ লোক ক্ষোভিত হৈছে, খং উঠিছে। বিজেপি চৰকাৰৰ দিনত আমি কোনো এটা স্থায়ী সমস্যাৰ সমাধান লাভ নকৰিলোঁ, আৰু এতিয়া যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেনেহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব, আৰু তাৰ ফল আগন্তুক নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব বুলি হুংকাৰ দিছে বা মন্তব্য কৰিছে কৌস্তভ চুতীয়াই। মন্তব্য আছে চুতীয়া সন্মিলনী অসমৰ সভাপতি কৌস্তভ চুতীয়াই আচলতে কি কৈছিল, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। আমি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছিলোঁ, আৰু বিজেপি চৰকাৰখনে আমাৰ সেই যি দাবী আছিল, এই দাবীৰ প্ৰতি তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেওঁলোক শাসনলৈ আহিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব। আৰু আমিও তেওঁলোকৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিত ভুল গৈছিলোঁ, আৰু শাসনলৈ তেওঁলোক অহাত আমি যেনেধৰণে তেওঁলোক সহায় সহযোগিতা আগবঢ়াব লাগে, ঠিক তেনেদৰে সহযোগিতা আগবঢ়াই তেওঁলোকক শাসনলৈ আনিছিলোঁ। আৰু তেওঁলোক শাসনলৈ অহাৰ পিছত তেওঁলোকে যি নিৰ্বাচনী ইস্তাহাৰত যি প্ৰচাৰ কৰিছিলে 6 জনগোষ্ঠীক জনজাতি প্ৰদান কৰিব, আৰু আমাক তেওঁলোকে অসম আৰু সুৰক্ষিত ভৱিষ্যতৰ কথা জাতি মাটি ভেটি যি শ্লোগান প্ৰদান কৰিছিলে, আমি ভাবিছিলোঁ এই শ্লোগান তেওঁলোকে আখৰে আখৰে পালন কৰিব। কিন্তু আজি বহু বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে এই প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনী ইস্তাহাৰতে সীমাবদ্ধ কৰি ৰাখিলে। আমাক তেওঁলোকে প্ৰতাৰণা কৰিলে, প্ৰবঞ্চিত কৰিলে, আৰু প্ৰতাৰণা প্ৰবঞ্চিত ক্ষোভিত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই অহাৰ এক পৰিৱেশ সৃষ্টি হ'ল। আৰু এই পৰিৱেশৰ পিছত তেওঁলোকে বাধ্য হৈ তেওঁলোকে এখন প্ৰতিবেদন, মন্ত্ৰীগোটৰ প্ৰতিবেদন তেওঁলোকে দাখিল কৰিলে, আৰু আমাক তেওঁলোকে মাতি নি প্ৰতিশ্ৰুতি দিলে যে অতি সোনকালেই তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিব, আৰু 6 জনগোষ্ঠীক প্ৰকৃতাৰ্থতে তেওঁলোকে জনজাতীয় মৰ্যাদা প্ৰদান কৰিব।
আৰু আমিও আশ্বস্ত হৈছিলোঁ তেওঁলোকৰ এই প্ৰতিশ্ৰুতিত আৰু শেহতীয়াকৈ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিধৰণে আগমন ঘটিছিলে আমি আশা কৰিছিলোঁ যে তেওঁলোকে এই বিশাল সভাত অসমৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰী আহি ঘোষণা কৰিব যে অসমৰ 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰা হ'ল। আমি আশা কৰিছিলোঁ তেওঁলোকে ঘোষণা কৰিব যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ল। আমি আশা কৰিছিলোঁ যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন তেওঁলোকে ৰূপায়ণ কৰিব বা আমি আশা কৰিছিলোঁ যে অসমক NRC তেওঁলোকে উন্নীতন কৰি বিদেশীৰ সমস্যা সমাধান কৰিব আৰু অসমত প্ৰকৃতাৰ্থত ভূমিপুত্ৰ মানুহবিলাকৰ যাতে স্বাভিমানেৰে সৈতে জীয়াই থাকিব পৰা এক পৰিৱেশ তেওঁলোকে ৰচনা কৰিব। কিন্তু আমি দেখা পালোঁ যে শেহতীয়াকৈ গৃহমন্ত্ৰী ডাঙৰীয়াদেৱে অসমলৈ আহি তেওঁৰ ভাষণত পুনৰ একেটা কথাকে তেওঁলোকে সোঁৱৰালে যে তেওঁলোক শাসনলৈ আহিলে বিদেশী সমস্যা তেওঁলোকে সমাধান কৰিব আৰু বিদেশীসকলক এটা এটাকৈ চিনাক্ত কৰি তেওঁলোকে তাক বহিষ্কাৰৰ ব্যৱস্থা কৰিব। এতিয়া প্ৰশ্নটো হ'ল যে আজি ইমান বছৰে আচলতে ভাৰতবৰ্ষত কাৰ চৰকাৰ হৈ আছে? আজি ইমান বছৰ ইয়াত ডনাল্ড ট্ৰাম্পৰ শাসন হৈ থকা নাই বা ইয়াতে পুটিনৰ শাসন চলি থকা নাই। গতিকে তেওঁলোকৰ শাসন চলি থকাৰ পিছত তেওঁলোকে আকৌ আমাৰ ওচৰত ভোট ভিক্ষা কৰিছে যে তেওঁলোক শাসনলৈ আহিলে আচলতে বিদেশীবিলাক তেওঁলোকে চিনাক্তকৰণ কৰিব বা বিদেশীক তেওঁলোকে খেদিব। আমি যদি এটা তথ্য চাওঁ এইবাৰ বিধানসভাত তেওঁলোকে যি তথ্য দাখিল কৰিছে এই তথ্যৰ ভিত্তিত আমি দেখিবলৈ পাওঁ যে তেওঁলোকে প্ৰায় এতিয়ালৈকে 1676 জন বিদেশী বহিষ্কাৰ কৰিছে। গতিকে তেওঁলোকে যি এক তথ্য লাখ লাখ বিদেশী আছে বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, গতিকে এই লাখ লাখ বিদেশী খেদিবৰ কাৰণে আচলতে তেওঁলোকক কিমান বছৰ আমি শাসন ৰাখিব লাগিব বা এই স্থায়ী সমস্যাবিলাকৰ সমাধান কেতিয়া হ'ব? গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ 6 জনগোষ্ঠীয় ৰাইজ ক্ষোভিত হৈছে, তেওঁলোকক খং ক্ষোভত আজি উদ্গীৰণ হ'বলৈ গৈ আছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি প্ৰকৃতাৰ্থত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ এই প্ৰতিবেদনখন যদি প্ৰেৰণ নকৰে তেনেহ'লে এই ক্ষোভৰ উদ্গীৰণ ঘটিব আৰু নিৰ্বাচনত ইয়াৰ প্ৰতিফলন তেওঁলোকে দেখিবলৈ পাব। বা এই মুহূৰ্তত যদি আমি চাওঁ যে এই সময়খিনিত আচলতে আমি কি পালোঁ, আমি আচলতে অসমৰ জনসাধাৰণে পালোঁ অত্যাধিক মূল্যবৃদ্ধি। আজি 27খন আমি টোলগেট পালোঁ আৰু অসমত প্ৰায় 1,77,982 কোটি টকা এতিয়ালৈকে আমি ধাৰ পালোঁ। গতিকে এই ধাৰবিলাক লৈ যদি কিবা উন্নয়ন হোৱা বা যদি কোনোবা অৰ্থনৈতিকভাৱে লাভান্বিত হোৱা যদি নিবনুৱা যুৱক যুৱতী সংস্থাপন বা বিভিন্ন ধৰণৰ এনেকুৱা কামত যদি খৰচ হ'লহেঁতেন তেনেহ'লে আমাৰ ক'বলগা একো নাছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ যে কেৱল হিতাধিকাৰী ৰাজনীতি কৰি হিতাধিকাৰী বঢ়াই দি আজি অসমৰ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণকে আদি কৰি যিবিলাক স্থায়ী সমস্যা আছে এই স্থায়ী সমস্যাবিলাক গাপ দি তেওঁলোকে ভোটৰ ৰাজনীতিত কেৱল অসমৰ জনসাধাৰণে ব্যৱহাৰ কৰিব খুজিছে আৰু পুনৰ শাসনলৈ আহি আমাক প্ৰতাৰিত কৰিবৰ কাৰণে তেওঁলোকে এক জাল ৰচনা কৰিছে। গতিকে আমি অসম চৰকাৰক অসমক নিজকে সৰ্বশক্তিমান মুখ্যমন্ত্ৰী বুলি নিজেই ফিতাহি পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক এটা কথা স্পষ্টভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতে নিজেই কয় যে তেখেতে আটাইতকৈ শক্তিশালী, গৃহমন্ত্ৰী ডাঙৰীয়াই তেখেতলৈ ফোন কৰে। গতিকে এনে সময়ত তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰিলে কিয়? কাশ্মীৰত যদি 370 ধাৰা উঠাই দি একেদিনৰ ভিতৰত যদি ইয়াৰ ৰূপায়ণ কৰিব পাৰে তেনেহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ইমান জটিলতা প্ৰত্যেকবাৰেই উত্থাপিত হয় কিয়? গতিকে এই কথাবিলাক ৰাইজৰ আছে। গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদিহে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ যদিহে প্ৰতিবেদনখন প্ৰেৰণ নকৰে, তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যদি স্থায়ী মীমাংসা দিশলৈ লৈ নাযায় তেনেহ'লে নিশ্চিতভাৱে নিৰ্বাচন ইয়াৰ প্ৰভাৱ পৰিব আৰু ক্ষোভিত প্ৰতাৰিত জনসাধাৰণে আৰু স্বাভিমানী অসমীয়াই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে এক ঐক্যবদ্ধ হ'ব। ৰাজনৈতিক ললিপপ বা কিবা এনেধৰণৰ বিশেষণেৰে মই বিষয়িত কৰিবলৈ নাযাওঁ, কিন্তু মুখ্য কথাটো হ'ল যে তেওঁলোকে আমাক প্ৰতাৰণা কৰিলে। তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে, তেওঁলোকে নকৰিলে। গতিকে এই বিষয়বিলাক তেওঁলোকে এতিয়া গাপ দিব বিচাৰে। অসমৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ মুখত এটা সময়ত আখৈ ফুটা দি ফুটিছিল যে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, কিন্তু কেইবাবাৰো অসমলৈ অহাৰ পিছত তেওঁলোকে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো ধৰণৰ এটা শব্দও তেওঁলোকৰ মুখত আমি উচ্চাৰিত কৰিবলৈ দেখা পোৱা নাই। তেওঁলোকে আহি কাজিৰঙাত বন্য জন্তুৰ সুৰক্ষাৰ কাৰণে কৰিডৰ স্থাপনৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু অসমৰ সৰু সৰু জনগোষ্ঠীবিলাকে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আন্দোলন কৰি আছে, নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে দাবী উত্থাপন কৰিছে। এই দাবীবিলাকক তেওঁলোকে পিঠি দি আছে। গতিকে চৰকাৰখনক আচলতে আমি কেতিয়াবা ভাবোঁ বা আমি বন্ধু মহলৰ মাজত কেতিয়াবা আলোচনা হয় যে বন্য জন্তুতকৈও এই অসমৰ ভূমিত 6 জনগোষ্ঠীয় বা সৰু সৰু জনগোষ্ঠীবিলাকৰ মূল্য বিজেপি চৰকাৰৰ কাৰণে কম নেকি? যে বন্য জন্তুৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, অথচ এই সৰু সৰু জনগোষ্ঠীবিলাকে নিজৰ আত্মস্বাভিমান স্বঅধিকাৰত স্বভূমিত স্বাভিমানেৰে জীয়াই থকাৰ বাবে যি সংগ্ৰাম কৰিছে এই সংগ্ৰামবিলাকক কিন্তু তেওঁলোকে বাৰে বাৰে